জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱকাশ থাকিব নোৱাৰিব আৰু সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত যিবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে সেইসমূহৰ সন্দৰ্ভত এটা নিৰপেক্ষ তদন্ত লাগিব, পানী নসৰকা ধৰণৰ তদন্ত লাগিব আৰু তদন্ত নিৰপেক্ষ হোৱাটো এই কাৰণেই বাঞ্ছনীয়, কাকো বচাবৰ কাৰণে তদন্ত নহয়। যদি দোষী ধৰা পৰে দোষীক শাস্তি দিবৰ কাৰণে তদন্ত। আমি স্পষ্টভাৱে কৈ আছোঁ, ইয়াত যিমান ডাঙৰ মানুহেই নহওক কিয়, যিমান ডাঙৰ নামেই নহওক কিয়, এতিয়া শ্যামকানু মহন্তৰ নামত, সিদ্ধাৰ্থ শৰ্মাৰ নামত এফআইআৰ পৰিছে, তদন্তৰ আওতালৈ আহিব লাগিব। কেৱল তেওঁলোক দুজনেই নহয়, আমি সকলোৱে জানো জুবিন গাৰ্গৰ যিটো শিশুসুলভ স্বভাৱ, জুবিন গাৰ্গ খেয়ালি মনৰ এগৰাকী শিল্পী, সকলোৱে দেখি আহিছোঁ গৰিমা বৌৱে জুবিন গাৰ্গক এটি শিশুৰ দৰে আবদাৰ কৰে। গতিকে গৰিমা বৌৰ অবৰ্তমানত অনুপস্থিতিত ছিংগাপুৰত তেওঁৰ ওচৰে পাজৰে থকা অসমীয়া মানুহখিনিৰ, অনুষ্ঠানটোৰ উদ্যোক্তাৰ আৰু তেওঁৰ নিজৰ দলৰ মানুহৰ, মেনেজমেণ্টৰ মানুহৰ জুবিন গাৰ্গৰ যতন লোৱাটো নৈতিক দায়িত্বই নহয়, জাতীয় দায়িত্ব আছিল। কাৰণ জুবিন গাৰ্গ জাতীয় সম্পদ। সেই দায়িত্ব পালনত যদি কোনোবা ব্যক্তিয়ে গাফিলতি কৰিছে, তেতিয়াহ'লে তেওঁলোকক অসমৰ মানুহে ক্ষমা নকৰে, তেওঁলোকৰ শাস্তি হ'ব লাগিব, এই কথাটো স্পষ্ট। কাৰণ জুবিন গাৰ্গক নিজৰ বন্ধু বুলি অনুষ্ঠানত ষ্টেজত উঠাই হাত দঙা মানুহবোৰ, নিজৰ বন্ধু বুলি জহ কৰা মানুহবোৰ, বা জুবিন গাৰ্গৰ ওচৰত কোনোবা অনুৰাগীয়ে ফটো এখন উঠিবলৈ গ'লেও ঠেলা গটা কৰা মানুহবোৰ, তেওঁলোকৰ দায়িত্ব তাতে শেষ হৈ নাযায়। জুবিন গাৰ্গৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক সাঁতুৰিবলৈ যাওঁতে বাধা দিয়া হৈছিল নে নাই? জুবিন গাৰ্গৰ সেইখিনি সময়ত প্ৰকৃত যতন লোৱা হৈছিল নে নাই? এই প্ৰশ্নবোৰৰ উত্তৰ অসমৰ মানুহে বিচাৰিছে। তেওঁৰ মৃত্যুক লৈ কোনো প্ৰশ্নৰ অৱকাশ থাকি যোৱাটো অসমৰ মানুহে নিবিচাৰে আৰু সেইকাৰণেই তদন্তটো পানী নসৰকা ধৰণৰ হ'ব লাগিব, উচ্চ পৰ্যায়ৰ হ'ব লাগিব আৰু তদন্তটোত অসমৰ মানুহে, ছাত্ৰ সন্থাই নজৰ দিব। এই তদন্তৰ ফলাফল লাগিব আৰু যদি দায়িত্ব পালনত গাফিলতি কৰিছে যি ব্যক্তিয়ে নহওক কিয়, শাস্তি হ'ব লাগিব।